We want justice. Ambani, go back. CBG, go back. Solar project, go back. Solar project, go back. Solar project, go back. Solar project, go back. ইন্ডাষ্ট্ৰি হলে ফেক্টৰী হলে খুলিব লাগিব আইনটো তেনেকুৱা এতিয়া যদি আমি ডেভেলপ কৰিম বুলি পেলাই নন কাৰ্বি সকলক ইমান কেপিটেলিষ্ট ডাঙৰ কেপিটেলিষ্ট আম্বানী আদানী নিচিনা আনি পেলাই আমাৰ ইয়াত কোম্পানী কৰিলে আমাৰতো একো নহব এনে আমাৰ মাটি সব লৈ যাব এইটো তেওঁলোকে সেইকাৰণে আমি কৈছো আমি ডেভেলপমেণ্ট লাগে কিন্তু এক্সপ্লইটেশ্যনটো নালাগে এইটো এক্সপ্লইটেশ্যন নালাগে ডেভেলপমেণ্টটো লাগে আৰু ডেভেলপমেণ্ট হ'বলৈ হ'লে 30 ডিপাৰ্টমেণ্ট আমাৰ কাউন্সিলত আছে 30 ডিপাৰ্টমেণ্ট যিমান পোষ্ট আৰু ভেকেঞ্চি আছে এই গোটেইখিনি ট্ৰাইবেল সকলক খিলঞ্জীয়া অসমীয়া সকলক আদিবাসী সকলক দি দিব লাগে যদি সেইটো দিয়ে তেতিয়াহ'লে তেওঁলোকে ডেভেলপ হ'বই তেওঁলোকৰ ল'ৰা ছোৱালী ভাল স্কুললৈ যাব পাৰিব তেওঁলোকে ফেক্টৰী খুলিব পাৰিব ইণ্ডাষ্ট্ৰি তেওঁলোকে খুলিব পাৰিব সেইটোহে উদ্দেশ্য আছিল উদ্দেশ্য আমাৰ 6 শিডিউলটো আছিল আৰু আছে এতিয়াও এটলিষ্ট আমাৰ APHLC সকলৰ কাৰণে এইটো এতিয়াও উদ্দেশ্য আছে সেইকাৰণে এই যিটো সৈনিক স্কুল এইটো পাতিব সৈনিক স্কুল পাতিলে এইটো দেখিছে নহয় আপোনালোকে ইয়াত আসাম ৰাইফলছ আছে কোনোবা সোমাব পাৰিছে নেকি চাকৰি পোৱাটো পিছৰ কথা তাত সোমাবও নোৱাৰে তেতিয়াহ'লে আৰু তাত মাষ্টৰ হ'ব আৰ্মি অফিচাৰ বিলাকহে হ'ব আমাৰ কাৰ্বি সকলৰ ট্ৰাইবেল সকলৰ মাজত কিমান আৰ্মি অফিচাৰ আছে ইয়াত মাষ্টৰ হ'বলৈ সেইকাৰণে এই সৈনিক স্কুলটো লাংৱকুত হ'ব বুলি কৈছে টকাও চেংচন কৰিছে আমি অপ'জ কৰিছে সেইটো ইয়াত কৰিব নালাগে আৰু এটা কথা লাংৱকুতটো আমাৰ কাৰ্বি সকলৰ এটা হোলি প্লেচ লাংৱকুটো আমাৰ কাৰ্বি সকলৰ হোলি প্লেচ সেইকাৰণে তেওঁলোকে এতিয়া নষ্ট কৰিব ডাৰ্টি কৰিব এইটো কি কয় এইটো কি এইটো অপবিত্ৰ কৰিব তাতে সেইকাৰণে আমি সেইটো নামানো আৰু অকল সেই কথা নহয় এইবিলাক সৈনিক স্কুল নামানো আমি সোলাৰ প্ৰজেক্টটো নামানো 18,000 বিঘা প্লেন ল'ব কাৰ্বি আৰু ডিমাচা কি কয় ৰেংমা নাগা সকলক খেদিব সেইটো আমি কেতিয়াও নামানো এইটো ডেভেলপ নহয় এইটো যদি খেদি দিয়ে কি ডেভেলপ হ'ব এইটো আৰু এটা কথা আকৌ এতিয়া সেই আমৰেং ফালে কমা আংলং বুলি এটা ঠাইত আছে মুক্ৰ ওচৰত কাৰ্বি আংলং ভিতৰত আগত ASDC থাকোতে ASDC সকলে তাত মডাৰ্ণ কাৰ্বি ভিলেজ বুলি বনাইছিলে
এতিয়া তাতে বগা চন্দন ৰুবলৈ 10,000 বিঘা কোনোবা কোম্পানীজনক দিছে আৰু মানুহসকলৰ মাটিটো একেবাৰে নষ্ট কৰিলে, অকুপাই কৰিলে। মানুহসকলৰ পাইনএপল, এইটো কি আনাৰস গাৰ্ডেন আৰু ব্ৰুম ঝাৰু গাৰ্ডেন, এই গোটেইখিনি নষ্ট কৰিছে। এতিয়া তেওঁলোকে খেতি কৰিবলৈ জাগা নাই, তেওঁলোকে চন্দন হেতা ৰুব বুলি কৈছে। সেইকাৰণে আমি সেইটো অপ'জ কৰোঁ। আৰু দেখিছে আমাৰ মাটি কিমান গৈছে। এতিয়া বৰ্তমান আম্বানীক দিব, আদানীকো দিব, আৰু সেইফালে আৰ্ট অফ লিভিং বুলিজনকো দিছে, পতঞ্জলিকো দিছে। আৰু সেইবিলাক লৈ পেলাই এতিয়া টোটেল more than 1,30,000 বিঘাটো একেবাৰে নন ট্ৰাইবেল সকলক দিলেই অলৰেডি। আৰু বাকী আৰু তাৰ উপৰিও খেৰণিত যিমান PGR VGR মাটি আছে চব নন ট্ৰাইবেল সকলকে দি দিলে। আৰু উত্তৰ বৰবিল যিমান PGR VGR মাটি আছে তাতো নন ট্ৰাইবেল সকলকে দিলে। সেইকাৰণে চব আৰু চালে সেইফালে মাধৱ ৰায় গ্ৰাণ্ট বুলি আছে বোকাজানত, সেই গ্ৰাণ্টত সেই ব্ৰিটিছ দিনত গ্ৰাণ্ট দিছে। আছাম এৰিয়াটো প্লেইন ডিষ্ট্ৰিক্টত গ্ৰাণ্ট আজিকালি নাই, ইয়াতো গ্ৰাণ্ট আছে। তাত কাউন্সিলে তাত খাজানা তুলিবলৈ যাব নোৱাৰে। এইটো কি কথা? কাৰ্বিসকলে তাত সোমাব নোৱাৰে। আৰু বোকাজান এতিয়া ডাঙৰ এতিয়া নন ট্ৰাইবেল এৰিয়া হৈ গ'ল, আৰু বকলিয়াত নন ট্ৰাইবেল এৰিয়া হৈ গ'ল, হাওৰাঘাট ৱঠাত লাংচো এই গোটেইখিনি নন ট্ৰাইবেল এৰিয়া হৈ গ'ল। এই নন ট্ৰাইবেল এৰিয়া হোৱাৰ কাৰণে আমাৰ কাৰ্বি আংলঙৰ মাটি কমচে কম 3 লাখ মান বিঘাটো নন ট্ৰাইবেলে লৈ ল'লে। আৰু কিমান লৈ থাকিব? আমি তেওঁলোকে যদি লয় তেতিয়াহ'লে আমি ক'ত থাকিম? সেইকাৰণে আমাৰ ইয়াত কাৰ্বি, বড়ো, ডিমাচা, কুকি, ৰেংমা আৰু তিৱা আৰু শ্যামতাই আৰু খিলঞ্জীয়া অসমীয়া আদিবাসী সকলোৰ কাৰণে আমাক মাটি লাগে। কাৰণ ট্ৰাইবেল সকলে কিতাপতো লিখিছে, ট্ৰাইবেল সকলে ছাবচিষ্ট হ'ব নোৱাৰে মাটি যদি নাথাকে। আমাক মাটি বেছি লাগে। এটা ফেমিলিত ঝুম খেতি কৰিলে 200 বিঘা মাটি এটা ফেমিলিত লাগে। কাৰণ 5 বছৰটো এটা ঠাইত খেতি কৰিব নোৱাৰে, এইটো ফাৰ্টিলাইজ আকৌ কৰিব লাগিব, এই নিয়ম আছে। সেইকাৰণে আমি কৈছো যে এইবিলাক আমাক কৈছে আমি বোলে ডেভেলপমেণ্ট ইচ্ছা নাই। যদি ডেভেলপমেণ্ট কৰিব খোজে আমাৰ যিমান পোষ্ট আৰু ভেকেঞ্চি আছে ডিপাৰ্টমেণ্টত সেইবিলাক আমাক নিদিয়ে কিয়? সেইটো ডেভেলপ নহ'ব নেকি? যদি পোষ্ট আৰু ভেকেঞ্চি যিমান হৈছে 30 ডিপাৰ্টমেণ্টৰ ট্ৰাইবেল সকলক, খিলঞ্জীয়া অসমীয়া আদিবাসী সকলক যদি দিয়ে তেতিয়াহ'লে তেওঁলোকৰ ফেমিলিটো ডেভেলপ হ'ব, ল'ৰা ছোৱালী পঢ়িব পাৰিব, তেওঁলোকে ফেক্টৰী খুলিব পাৰিব, ইণ্ডাষ্ট্ৰী খুলিব পাৰিব। সেইটোহে আচল ডেভেলপমেণ্ট হ'ব। সেইটো ডেভেলপমেণ্টহে আমি ডিমাণ্ড কৰিছোঁ। ডিফু চহৰত আজি APHLC, CPIML আৰু NPP তিনিটা দল মিলি আমি প্ৰতিষ্ঠান সংগঠিত কৰিছোঁ। কাৰণ কাৰ্বি আংলঙৰ মাটিভূমি লুটপাটৰ এক গভীৰ ষড়যন্ত্ৰ চলি আছে। আজি দেখা গৈছে কাৰ্বি আংলঙৰ যিটো জনজাতি আৰু খিলঞ্জীয়াসকলৰ যিটো মাটিভূমি, সেই মাটি কোম্পানীৰ হাতত দিবলৈ এটা সিদ্ধান্ত লৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু অসম চৰকাৰ। চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে যিটো 8 লাখ টন যিটো বায়'গেছ যদি উৎপাদন কৰিব বিচাৰে তেনেহ'লে মাটিটো কাৰ্বি আংলঙতে আছে বুলি কৈছে। আৰু এই 8 লাখ টন যিটো বায়'গেছ যদি উৎপাদন কৰিব বিচাৰে তেনেহ'লে কমচে কম 1 লাখ বিঘা মাটি লাগিব। আৰু এই 1 লাখ বিঘা মাটি এই কাৰ্বি আংলঙৰ পৰা যদি দিয়ে তেনেহ'লে আমাৰ যিটো জনজাতি আৰু যিটো খিলঞ্জীয়াসকলৰ মাটি সেইটো শেষ হৈ যাব। আৰু মাত্ৰ এটা কোম্পানী বুলি নহয়, আজি বায়'গেছ মানে আম্বানীক দিয়া এটা কথা উল্লেখ কৰিছে। আৰু লগতে এই চলাৰ প্ৰজেক্টটো আমাৰ কাৰ্বি আংলঙত যিটো বৰজান সমষ্টিত দিব বুলি কৈছে সেইটো হ'ল আপোনাৰ 18,000 বিঘা মাটি। আৰু ঠিক তেনেদৰে আকৌ দিব পতঞ্জলিক, আকৌ এই পাম অইল যিটো খেতি কৰিব সেইটোকৈ আকৌ মাটি দিব।
আৰু সৈনিক স্কুলৰ কাৰণে কমচে কম 1000 বিঘা মাটি লাগিব। আমি সৈনিক স্কুলটো আমি বাধা দিয়া নাই। আমি সৈনিক স্কুলটো আমি বাধা দিব বিচৰা নাই। আমি কৈছোঁ অলপ সৈনিক স্কুলটো আমি বাধা দিয়া নাই, কিন্তু আমি স্পষ্টভাৱে কৈছোঁ সৈনিক স্কুলত লাখ টকাকৈ অধিক যদি ফিজ লাগে তেনেহ'লে দুখীয়া পৰিয়ালে কেনেকৈ তাতে শিক্ষা ল'ব, সেইটো এটা প্ৰশ্ন। আৰু এটা কথা হৈছে সৈনিক স্কুলত যদি আমাৰ ইয়াত জনজাতিসকলৰ বা খিলঞ্জীয়াসকলক যদি ইয়াত চিটটো যদি ৰিজাৰ্ভেশ্যন নিদিয়ে তেনেহ'লে আমাৰ মানুহ কেনেকৈ ইয়াত শিক্ষা গ্ৰহণ কৰিব, সেইটো স্পষ্ট এটা প্ৰশ্ন হ'ল। আৰু ইয়াত মাটিটো আমিহে দিব লাগিব, আৰু মাটি দিয়া ইয়াৰ ওপৰে আমাৰ যদি ইয়াত শিক্ষা আমি গ্ৰহণ কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ কি লাভ হ'ব। আৰু আমি একটা স্পষ্ট আমি প্ৰশ্ন সুধিছোঁ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাক। আমাৰ ইয়াত কাৰ্বি আংলঙত আমাৰ চিমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া আছে, CCI আছে, আৰু লগতে ইয়াত হাইড্ৰ প্ৰজেক্ট আমাৰ আমটেৰেঙত আছে। এই দুটা কোম্পানী ইয়াত আহি পেলাইও আমাৰ মানুহ ইয়াত চাকৰি নাপায়। এই চিকিউৰিটি গাৰ্ড যিবিলাকে 8-9 হাজাৰ টকা দৰমহা পায়, সেইবিলাক মানুহে এই চাকৰি পাবৰ কাৰণে যুঁজিব লাগে, কাৰণ যোৱা 3-4 মাহ আগতে এই চাকৰিৰ পৰা আঁতৰাই দিছে। সেই চিকিউৰিটি গাৰ্ড পাবলৈ আমি যুঁজিব লাগে। তেনেহ'লে চিকিউৰিটি গাৰ্ড পৰা অলপ ভাল যদি পদ যদি থাকে আমাৰ মানুহ ক'ত পাব। সেইটো কথা লৈ আমাৰ CM তুলিৰাম ৰহাঙে মুখেৰে আমাক গেৰাণ্টি দিলে নহ'ব। এই লিখিতভাৱে যদি আমাক গেৰাণ্টি দিয়ে তেনেহ'লে এইটো বেলেগ কথা। কিন্তু বৰ্তমান সময়ত আমাৰ ইয়াত কাৰ্বি আংলঙৰ জনজাতি আৰু খিলঞ্জীয়াসকলৰ যিটো মতামত নোলোৱাকৈ গুপ্তভাৱে মাটিটো বেছি দি আছে, সেইটো কথা গ্ৰহণযোগ্য নহয়। আজি আমাৰ CM তুলিৰাম ৰহাং আৰু চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই এণ্টি ট্ৰাইবেল, এণ্টি খিলঞ্জীয়াত তেনেকুৱা ধৰণৰ কাম কৰি আছে। সেই কথা আমি এইটো গ্ৰহণ নকৰোঁ। আৰু যিহেতু আপোনালোকে অলপ আগত প্ৰকাশ কৰিছিলে যে আছাম ৰাইফলৰ মাটি দখলৰ কথা কৈছিলে, আছাম ৰাইফলৰ মাটি, সেই মাটি যিহেতু আমাৰ ইয়াৰ খিলঞ্জীয়া আজিলৈকে তাত গৈ হয়তো পোৱাই নাই চাগে বহুতে, সেইটো বিষয়ে আপোনালোকে কিবা এটা কৈছিলে? হয়, আছাম ৰাইফলতো ইয়াত 100 বিঘা মাটি দিছে কাৰ্বি আংলঙৰ মাটি, কিন্তু ইয়াত চাকৰি বিচৰা মানুহ প্ৰায়ভাগ বিহাৰৰ পৰা আহে বা অসমৰ পৰা বাহিৰৰ মানুহ ইয়াত আহে, কিন্তু আমাৰ ইয়াত লোকেল মানুহ ইয়াত চাকৰি পোৱা তেনেকুৱা ধৰণৰ খবৰ আজিলৈকে বেছি পোৱা নাই। কোনোবা এজন থাকিব পাৰে, কিন্তু তেনেকুৱা অধিক আমি দেখা নাই। এই গতিকে এই মাটি আমি আছাম ৰাইফল কেম্পৰ কাৰণে বা ট্ৰেইনিং কেম্পৰ কাৰণে আমি মাটি দিয়া সেইটোতো লাভ নহ'ল বুলি আমি চিন্তা কৈ দিছোঁ। আপোনালোকৰ দাবী যদি পূৰণ নকৰে আপোনালোকে আৰু পৰৱৰ্তী কি পৰ্যায়লৈকে যাব পাৰে? আমি যুঁজি থাকিম, কাৰণ আমাৰ মাটি যদি শেষ হৈ যায় তেনেহ'লে আমাৰ অস্তিত্ব শেষ হৈ যাব, আমাৰ সংস্কৃতি গোটেইখিনি শেষ হৈ যাব। সেই গতিকে যেতিয়ালৈকে আম্বানী ইয়াৰ পৰা গবেক যেতিয়ালৈকে ঘূৰি নাযায়, যেতিয়ালৈকে CBG ঘূৰি নাযায়, যেতিয়ালৈকে সেই চলাৰ প্ৰজেক্ট ঘূৰি নাযায়, আমি যুঁজি থাকিম যেতিয়ালৈকে ঘূৰি নাযায়। হয়, আজি আমি স্মাৰক পত্ৰ আমি CMৰ তুলিৰাম ৰহাঙৰ হাতত দিব, আৰু লগতে DC ৰ হাতত আমি আজি স্মাৰক পত্ৰ আমি প্ৰদান কৰিম।